সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাইজৰ মনৰ কথা ল'বলৈ চেষ্টা কৰিম। ৰাইজে কি ভাবে আচলতে বিগত ৫টা বছৰ বা বিগত 10টা বছৰ শাসকীয় দলটোৱে কিদৰে উন্নয়ন কৰিলে, বা এই যি 10 বছৰৰ যি পৰিক্ৰমা এটা দলৰ, সেই দলটোৱে কেনেধৰণৰ উন্নয়ন কৰিলে, উন্নয়নৰ কথা কোৱা হৈছে, বা আগন্তুক ২৬ৰ যি নিৰ্বাচন, সেই নিৰ্বাচনত এইসমূহ উন্নয়ন বা যি উন্নয়নৰ কথা কোৱা হৈছে কিদৰে প্ৰভাৱ পেলাব। আমি পুৱাই ওলাই আহিছোঁ সেইবাবে জনতাৰ মত ল'বলৈ। পুৱাই ওলাই আহিছোঁ যিহেতু পুৱাই বিভিন্ন কাৰণত, পেছাগত কাৰণতে হওক, কোনোবাই পথভ্ৰমণৰ বাবেই হওক ৰাজপথলৈ ওলাই আহে, আৰু তাৰ পাছতে আহে চাহৰ হয়তো কিছু আড্ডা। আমি গুৱাহাটীৰ মহানগৰী গণেশগুৰিত আছোঁ। গণেশগুৰিৰ এখন চাহৰ বিপণীৰ সন্মুখত আছোঁ। বহুজন এনেদৰে চাহ খাবলৈ বা বিভিন্ন কাৰণত, কোনোবাই পেছাগত কাৰণত, কোনোবাই পথভ্ৰমণৰ বাবে এনেদৰে ওলাই আহে পুৱাই, আৰু সেইসকল মানুহৰ সৈতে আমি কথা পাতিবলৈ বিচাৰিম। এগৰাকী ব্যক্তিক দেখিছোঁ, চাহ খাই আছে তেওঁ। আমি তেখেতৰ সৈতে কথা পাতিম। দাদা, আপুনি চাহ খাই আছে, মাজতে অকণমান ডিষ্টাৰ্ব বেয়া নাপাব। যিহেতু এটা বিষয় লৈ পিনে আচলতে আমি এনেদৰে ৰাজপথলৈ আহিছোঁ। সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন। চৰকাৰখনে বহু কৰিলে, বহু নকৰিলে, বা বিৰোধীও বহু ধৰণৰ কথা কৈ আছে। এই সকলো বিষয়ে আপোনালোকৰ দৃষ্টিত কেনেকুৱা? আপুনি যদি অকণমান থিয় হৈ দিয়ে বেয়া নাপায়, ভাল হ'ব কথাখিনি পাতিবলৈ। কি ভাবে আচলতে? তাৰমানে এনেকুৱা হৈছে যে এতিয়া চৰকাৰে বহুত কাম কৰিছে বুলি নিজকে কৈ আছে, কিন্তু আমি এনেকুৱা দেখা নাই। আমাৰ সাধাৰণ জনসাধাৰণে মানে অলপ অসুবিধা হৈ আছে। মানুহবিলাকে চলিব বহুত টান হৈ আছে, যিহেতু মূল্যবৃদ্ধি আছে। মানুহৰ এতিয়া মানে কাম নোহোৱা হৈ গৈছে অসমত। গতিকে এই চৰকাৰখনক আমি ভাল বুলি কোনো পধ্যে ক'ব নোৱাৰোঁ, যিহেতু এতিয়া মানে মানুহ এনেকুৱা হৈ গৈছে যে ঘৰত একদম নচলা হৈ গৈছে, পাকঘৰ নচলা হৈ গৈছে। এতিয়া চৰকাৰে এনেকুৱা এটা বুদ্ধি কৰিছে যে তেখেতসকলে নিজে মানে এই চৰকাৰখনে গোটেই বছৰখিনি গোটেই পৰিকল্পনা ইহঁতে কৰি আছে যে চাৰা জীৱন ইহঁতে ৰাজত্ব কৰিব বিচাৰি আছে। কিন্তু আমি জনসাধাৰণে এনেকুৱা অসুবিধা হৈ আছে যে এই চৰকাৰৰ দিনত কোনো এজন ব্যক্তি বা সাধাৰণ এই ব্যৱসায়ীবিলাকৰো বহুত অসুবিধা হৈ আছে। এতিয়া মানুহে দিন হাজিৰা কৰিবৰ কাৰণেও অসুবিধা হৈ আছে। এতিয়া হাজিৰা কৰা মানুহে ৰাতিটোত কেনেকৈ চলিব এইটো চিন্তা কৰি চাগে। কিন্তু উন্নয়নৰ হোৱাৰ কথা কৈছে, দলং নিৰ্মাণ কৰা হৈছে, ৰাস্তা পথ নিৰ্মাণ কৰিছে, এনেধৰণৰ বহু কথা তেওঁলোকে বিভিন্ন সময়ত কয়। এইবাৰ নিৰ্বাচনত এইবিলাক কথাই প্ৰভাৱ পৰিব বুলি ভাবেনে? এইবিলাক কথাই কোনো প্ৰভাৱ নকৰে, যিহেতু উন্নয়ন হৈছে। কোনটো উন্নয়ন হৈছে? এই অভাৰ ব্ৰিজ কেইটামান বনাইছে। এই অভাৰ ব্ৰিজ বনোৱাৰ কাৰণে আমাৰ গুৱাহাটীৰ মানুহবিলাকেতো আৰু বেছি অসুবিধা হৈছে। এতিয়া যিটো সৰু সুৰা বিজনেছবিলাক, এই য'ত আমি ৰাস্তাত ফুটপাথত বিজনেছ কৰি আছিলে, কোনোবাই চাহ দোকান কিবা কিবি দি আছিলে, কিন্তু এই অভাৰ ব্ৰিজখন বনাই কিনে এই মানুহবিলাকৰ এতিয়া বহুত অসুবিধা হৈ আছে। তাৰমানে যিটো তেখেতসকলে উন্নয়নৰ দাগ বজাই আছে, কিন্তু এই অভাৰ ব্ৰিজখনে এতিয়া অসমৰ উন্নয়ন হ'ব পাৰে জানো? যিহেতু আমাৰ জনসাধাৰণে আমি ভালদৰে চলিবই পৰা নাই, তেতিয়াহ'লে চৰকাৰে উন্নয়নৰ দুৰ্দাগ বজাই কিনে কিবা লাভ হ'ব জানো? এই উন্নয়নৰ শ্লোগানটো এই ২৬ৰ নিৰ্বাচনত একো প্ৰভাৱ নপৰে। এয়া জনতাৰ মত। আমি ব্যৱসায়ীসকলো আছে, তেওঁলোকৰ হয়তো কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতলোকে যদিহে মন্তব্য প্ৰদান কৰে, আৰু পথচাৰী আছে বা এই চাহৰ আড্ডাত বহুতে আহে বিভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। দাদা, আপোনাৰ যদি অকণমান সময় লওঁ, 1 মিনিট সময় যদি আমি লওঁ, যিহেতু আপুনি পথত দীৰ্ঘদিন ধৰি ব্যৱসায় কৰি আছে, খুব কেনেদৰে চলিছে সেয়া হয়তো আপুনি ভালদৰে জানে। আগন্তুক নিৰ্বাচন আহি আছে, কেনেদৰে লাভ হৈছে, লাভান্বিত হৈছে, কি অসুবিধা, কি সুবিধা, কিবা ক'ব নেকি? এতিয়া বিশেষ ক'ব লগা নাই। নিৰ্বাচন ক'ত কেনেকুৱা হয়, কামৰ ওপৰত। যোনে ভাল কাম কৰে তেওঁ ৰাইজে বিচাৰিব, তেওঁক বাৰে বাৰে বিচাৰিব যদিহে ভাল কাম কৰে। মই পাৰ্টিলৈ নকওঁ, ভাল কাম কৰিব লাগে। যোন আহক, যোন জিকক, ভাল কাম কৰিব লাগে, যাতে আমাৰ অসমবাসীৰ, আমাৰ অসমখনৰ গৌৰৱ হয়। তেওঁলোকে এনেকুৱা কাম কৰক, আৰু এনেকুৱা পাৰ্টিক আমাৰ অসমবাসীৰ ৰাইজে যাতে ছাপোৰ্ট কৰি তেওঁলোকক আগুৱাই লৈ যায়, সেইখিনিয়ে ক'ম মই। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এওঁলোকেও পুৱাই বহুজনৰ বাবে চাহকাপ তৈয়াৰ কৰিছে। আৰু এতিয়া নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ লগে লগে বহুতে, প্ৰতিটো ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ কথা কয়। আপোনালোকে কি ভাবে, কি দেখিছে এইবাৰ? আমি দেখি আছোঁ কিছুমান বাছি বাছি কাম কৰা হৈছে, কিছুমান ৰাস্তা ঘাটৰ কাম বাছি বাছি কৰিছে। য'ত ভাল ভাল মানুহ আছে
শিক্ষিত মানুহ বেছি আছে, MLA মন্ত্ৰী আছে, সেইবিলাক ছাইডবিলাকত ৰাস্তাবিলাক ভাল হৈছে। বাকী গল্লীগিলাত মানুহ অহা নাই, চাৱাও নাই। এইবাৰ কোন চৰকাৰ গঠন হ'ব যেন লাগিছে বা এতিয়া কোন কোন চৰকাৰে ভাল কাম কৰি আছে? এতিয়া যে দেখা চৰকাৰটো এতিয়া হিমতে যিখিনি কাম কৰি আছে, কাম বেয়া কৰা নাই, কিন্তু বেয়া কৰা নাই, কিছুমান ভাল কৰিছে, কিছুমান বেয়া কৰিছে। সমস্যা বুলি ক'লে মেইনলি পানীৰ সমস্যা থাকে। পানীৰ সমস্যাটোতো আছেই। পানীটো আজি ইমান দিন বছৰৰ পৰা কৈ আছে পানী দিব আজিলৈকে পানীৰ কোনো খবৰেই নাই। পানীটো এটা হাহাকাৰ আছে, খালি ইয়াত বুলি নহয়, অল জেগাতে আছে এনেকুৱা এটা হাহাকাৰ পানীৰ। ৰাস্তা ঘাটৰ সমস্যা, ড্ৰেইনৰ সমস্যা আছে কিছুমান। খালি মেইন যে ট্ৰেইলত কাম কৰিলেতো নহয় না, চবফালে কাম কৰিব লাগে। কিছুমান গলি আমিও চাইছোঁ, কিন্তু কিছুমান গলিৰ কামত মানুহ যাৱাই নাই, তাৰমানে এনেকুৱা সমস্যা। কি বিচাৰে এতিয়া আপোনালোকে? এতিয়া এইবাৰ যিটো দেখা গৈছে, এতিয়া চৰকাৰ কি হয় এতিয়া মইতো ক'ব নোৱাৰোঁ, এইটো পাব্লিকৰ ওপৰত কথা। ৰাইজে আৰু মানুহ যিটো এটা নিৰ্যাতন দিছে, ভাঙা চিঙা অত্যাচাৰ, এতিয়া ৰাইজে এতিয়া যি কৰে আৰু তাৰ ওপৰত নিৰ্ভৰ কৰে, মোৰতো ব্যক্তিগত কথা নহয়।